নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি আজি আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া মই ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশনটো আহি যাব এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম নেশ্যনেল হেল্থ মিছন আসামৰ অধীনত কেইটামান ভেকেন্সিজ ওলাইছে আৰু এই ভেকেন্সি কিটাৰ কাৰণে কি এলিজিবিলিটি লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব সকলো ডিটেইলছ মই জনাই যাম আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে ভিডিঅ'টো শেষলৈকে চাই যাব ইয়াতে যোনকিটা ভেকেন্সি ওলাইছে সেইকিটা হৈছে মেডিকেল অফিচাৰ আয়ুৰ ইয়াতে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে BAMS তাৰমানে ব্যাচেলাৰ্ছ ইন আয়ুৰ্বেদিক মেডিচিন এণ্ড সাৰ্জাৰী ফ্ৰম আ ৰেকগনাইজড আয়ুৰ্বেদিক কলেজ registered with the State Council of Indian Medicine Assam আৰু total number of posts ওলাইছে 78 টা salary থাকিব 50,000 per month এতিয়া মই বাকি ডিটেইলছ খিনি এবাৰ কৈ দিছো unreserved category ইয়াত একো ভেকেন্সি নাই OBC MOBC 40 টা আছে STP ৰ কাৰণে 24 টা আছে STH ৰ 14 টা আছে আৰু PWD women or ex-servicemen as per government norms age limit up to 40 years as on 01/01/2025 relaxation in maximum age for ST/SC 5 years আৰু OBC MOBC কাৰণে 3 years PWBD candidate 10 years থাকিব আৰু জোন ওয়াইজ ভেকেন্সি কিনি আছে বৰাক ভ্যালিত আছে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ তাৰপিছতে সেন্ট্ৰেল আসামত আছে মৰিগাঁও নগাঁও হুজাই লোৱাৰ আসামত আছে বজালি বক্সা বৰপেটা বঙাইগাঁও চিৰাগ ধুবুৰী গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰো কামৰূপ কোকৰাঝাৰ সাউথ সালমৰা তামুলপুৰ তাৰপিছতে নৰ্থ আসামত আছে বিশ্বনাথ দৰং শোণিতপুৰ আৰু ওদালগুৰি আপাৰ আসামত আছে চৰাইদেউ ধেমাজি ডিব্ৰুগড় গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ আৰু তিনচুকীয়া ইয়াতে একো ফিজ নাই এপ্লিকেশন ফিজ দিব নালাগে সিলেকশন প্ৰসেসটো মই এবাৰ আপোনালোকক জনাই দিছো প্ৰথমতে আপোনালোকৰ শৰ্ট লিষ্ট হ'ব আৰু তাৰ পিছতে আপোনালোকক ইন্টাৰভিউ কাৰণে মাতিব সেপাৰেট কল লেটাৰ নিদিয়ে কিন্তু অফিচিয়েল ওয়েবসাইট আছে nhm.assam.gov.in ইয়াতে তেখেতলোকে শৰ্ট লিষ্টেড ক্যান্ডিডেটস সকলৰ নামখিনি দি দিব অনলাইন আপোনালোকে এপ্লাই কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত যাই সেইটো মই এবাৰ আপোনালোকক দেখাই দিছো এইখন হৈছে অফিচিয়েল ওয়েবসাইটখন ইয়াতে এপ্লাইড ফৰ দা পোষ্ট সেইটো আপোনালোকে এনেকৈ দিব ফাৰ্স্ট নেম লাষ্ট নেম মিডল নেম ডেট অফ বাৰ্থ এখিনি গুটেখিনি দিব তাৰপিছত আপলোড ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট তাৰপিছতে কাউন্সিল অফ ইণ্ডিয়ান মেডিচিন ৰেজিষ্ট্ৰেচন নম্বৰ এখিনি দিব লাগিব কাষ্ট এখিনি গুটেখিনি দি পেলাই আপোনালোকে ভেৰিফাই কৰিব মোবাইল নম্বৰটো জেনাৰেট এন্টাৰ মোবাইল নম্বৰ কৰিব OTP টো জেনাৰেট কৰিব আকৌ এটো ৰি এন্টাৰ কৰিব তাৰপিছত ভেৰিফাই কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব এটো হৈছে BMS ৰ কাৰণে আৰু কেইটামান গুৱাহাটী মেডিকেল কলেজতো ভেকেন্সি ওলাইছে পিছত নেক্সট এতিয়া মই আপোনালোকক দেখাম গুৱাহাটী মেডিকেল কলেজৰ ফালৰ পৰা 18টা ভেকেন্সি ওলাইছে মেনেজাৰ এনালিষ্ট এক্সপাৰ্ট এণ্ড কনসালটেন্টৰ ভেকেন্সি আৰু ডিটেইলছ মই এবাৰ দেখাই দিছো আপোনালোকক মেনেজাৰৰ কাৰণে এটা পোষ্ট আছে আৰু ইয়াতে যোনটো স্যালাৰি দিছে এটো 2 লাখৰ পৰা 2,18,505 rupees per month আৰু এটা কোৱালিফিকেশন বিচাৰিছে MBBS with MD pediatrics বা community medicine plus or MBBS plus MPH তাৰপিছত next data analyst আছে এটা ভেকেন্সি ইয়াতে যোনটো স্যালাৰি per month কৈছে এটো 1 লাখৰ পৰা 1,25,718 per month qualification বিচাৰিছে masters in health IT বা data science public health তাৰপিছত ডকুমেন্টেশন এক্সপাৰ্টৰ এটা আছে ইয়াতে যোনটো স্যালাৰি হ'ব এটো 1,25,000 হ'ব 1,48,981 per month masters in public health social work বা social science বিচাৰিছে তাৰপিছত কোৱালিটি কনসালটেন্টৰ এটা ভেকেন্সি আছে 1,25,000 ৰ পৰা 1,48,981 per month ইয়াতে বিচাৰিছে masters in public health hospital management তাৰপিছতে ওলাইছে health system strengthening expert এটা ভেকেন্সি ইয়াতে 125 ৰ পৰা 148,981 per month ইয়াতে বিচাৰিছে masters in nursing community health OBG child care experience বিচাৰিছে তাৰপিছত nursing consultant 80,000 ৰ পৰা 99,316 per month salary হ'ব ইয়াতে MSc nursing বিচাৰিছে community health OBG child health তাৰপিছতে district nodal officer vacancy ওলাইছে 12টা আছে ধুবুৰী বঙাইগাঁও বৰপেটা কামৰূপ নগাঁও কাৰ্বি আংলং কাছাৰ লখিমপুৰ শোণিতপুৰ ডিব্ৰুগড় শিৱসাগৰ যোৰহাট আৰু ইয়াতে যোনটো স্যালাৰি আছে 1 লাখৰ পৰা 1,24,148 per month MBBS plus masters in public health যদি আপোনালোক এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে আপোনালোকে
ৰিজিউমখন পঠাই দিব এইটো এড্ৰেছত এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন আণ্ডাৰ এডভান্টেজ আছাম 2.0 ভাৰ্জন গভৰ্ণমেণ্ট অফ আছাম চাইন MOU ফৰ ছাপৰ্ট ইন হেল্থ চেক্টৰ ফৰ গেটছ ফাউণ্ডেশ্যন ভেৰিয়াছ কনষ্ট্ৰাকচুৱেল পোষ্ট হয় আৰু চেলাৰী অলৰেডি মই কৈছোঁৱেই ইয়াতে এইখিনি দিয়া আছে এইখিনি অকণ হেজি হয় আপোনাক এইখিনি এবাৰ চাই ল'ব পাৰিব এইখিনি নডেল অফিচৰ ক'ত আছে এপ্লাই কৰিবলৈ হ'লে এইটো যোনটো এড্ৰেছ দি আছে জিমেইলৰ এইটো temnhgmc@gmail.com এইটোত আপোনালোকে এপ্লাই কৰিব লাগিব 20 আগষ্টৰ ভিতৰত আপোনালোকৰ ৰিজিউম এখন পঠাই দিব লাগিব যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে ভিডিঅ'সমূহ আপোনালোকে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবা যদি এই ভেকেঞ্চি কেইটাৰ কাৰণে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম